হেল্ল' এভৰিৱান, তোমালোকক নমস্কাৰ জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ৰ এনুৱেল এক্সাম দিবলৈ আগবাঢ়ি আছে বা কিছুমান ডিষ্ট্ৰিক্টত তোমালোকৰ এনুৱেল এক্সাম বৰ্তমান চলি আছে আৰু কিছু ডিষ্ট্ৰিক্টত এতিয়াও হ'বলৈ বাকী আছে। মেট্ৰিক এক্সামৰ পিছত তোমালোকৰ এনুৱেল এক্সামখিনি ষ্টাৰ্ট হ'ব। আজি মই তোমালোকক ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ যি আমাৰ ইতিহাস, ভূগোল আৰু তোমাৰ ৰাজনীতি অৰ্থনীতি এনেকৈ পাৰ্ট 3টা থাকে, তাৰে তোমালোকক আজি মই ইতিহাস পাৰ্টৰ তোমালোকৰ 5টা লেচনৰ কুৱেশ্যন কেইটামান তোমালোকক মই কুৱেশ্যনখিনি কেনেকুৱা চাব লাগে সেইখিনি মই তোমালোকক বাছি দিম ইয়াতে। আৰু তোমালোকে জানাই নিশ্চয় যে ইতিহাসৰ পৰা 35 নম্বৰ আহে আৰু ভূগোলৰ পৰা 35, বাকী তোমালোকৰ 20 নম্বৰটো ৰাজনীতি অৰ্থনীতি বিজ্ঞানৰ পৰা আহে, হয়নে? গতিকে আমি এতিয়া প্ৰথম ইতিহাসটো আৰম্ভ কৰিম। গতিকে যদি তোমালোকে মোৰ চেনেলত নতুনকৈ কোনোবা আহিছা তেনেহ'লে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা। ভিডিঅ'খিনি চাই তোমালোকে এৰি থৈ নাযাবা আৰু ভাল পালে ভিডিঅ'বোৰ লাইক এটা কৰিবা। আহা এতিয়া আমি আৰম্ভ কৰোঁ। ইতিহাস প্ৰথম খণ্ডৰ ইতিহাসৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, সেই চেপ্টাৰটোৰ এখন তোমালোকৰ যিহেতু এখন গাইড হয়, এই গাইডখনৰ পৰাই তোমালোকক মই দেখাই আছোঁ, কাৰণ কিতাপ মোৰ ওচৰত বৰ্তমান নাই। মই গাইডখনৰ পৰাই তোমালোকক দি দিম। টেক্সচুৱেল কুৱেশ্যনো পাই যাবা ইয়াতে তোমালোকৰ, আৰু বেলেগ তোমাৰ ভিতৰৰ কুৱেশ্যন কিছুমানো ইয়াত মই ইম্পৰ্টেণ্টখিনি দেখাই দিম তোমালোকক। চোৱা, ইয়াত প্ৰথম কুৱেশ্যনটোত আমাক দিছে যে এইবিলাক MCQত অহা চান্সেছ আছে যে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন আছিল। এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছতে জলপথেৰে পৃথিৱী ভ্ৰমণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল। এইবিলাক ভাল প্ৰশ্ন দেই। আচ্ছা, ভাৰতৰ ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে প্ৰৱেশ কৰিছিল। এইবিলাক MCQত দিব তোমালোকৰ, এইখিনি চাব লাগিব। তাৰপিছত চোৱা, তাৰপিছত তোমালোকে 2 মাৰ্কৰ কাৰণে কুৱেশ্যন চাবলৈ তোমালোকে চাব পাৰা যে এইটো চাই থ'ব পাৰা, ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য। 2 নম্বৰ লগা কুৱেশ্যন আহিব। তাৰপিছতে তোমালোকৰ এইটো আহিব পাৰে, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপন হৈছিল। ইম্পৰ্টেণ্ট। আৰু ফৰ্ট উইলিয়াম কি, এইবিলাক আগতে আহি যোৱা কুৱেশ্যন হয় দেই। তাৰপিছত চোৱা, এইকেইটা চাবা। কুৱেশ্যন নম্বৰ 9, ভাৰত চৰকাৰৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰৱৰ্তন কৰিছিল আৰু ভাৰতীয় পৰিষদ আইন কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল। এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই। এইখিনি মানে তোমালোকে স্কিপ নকৰিবা, এইখিনি তোমালোকে চাবই লাগিব দেই। নেক্সট কুৱেশ্যন চোৱা, এইটো চাবা। এইটো দেখিছা, কিতাপৰে প্ৰশ্ন হয়, দীঘলীয়া কুৱেশ্যন। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল, তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। এইখিনি ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে চাবা আৰু চাবা তোমালোকে এইটো, চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণ। চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণ 4টা চাই থ'বা আৰু ইয়াৰ ফলাফল চাই থ'বা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি তোমালোকৰ বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। এইখিনি তোমালোকে স্কিপ নকৰিবা, ভালকৈ পঢ়িবা। তোমালোকৰ পৰীক্ষাত এক্সামত লগ পোৱাৰ বহুত বেছি মানে চান্সেছ আছে, 100% চান্স আছে। তাৰপিছত চোৱা, নেক্সট চাবা তোমালোকে 6 নম্বৰ কুৱেশ্যনটো, ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন। ইম্পৰ্টেণ্ট। লৰ্ড কেনিঙৰ প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। লৰ্ড কেনিঙৰ 2টা সংস্কাৰ বিষয়ে লিখা বুলি প্ৰশ্ন আহে 2 মাৰ্কৰ কাৰণে। ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ, সেইটো 4 মাৰ্কছৰ কুৱেশ্যন আহিব, মানে আহে পৰীক্ষাত আগতে দেই। চোৱা, তাৰপিছতে নেক্সট তোমালোকে চাবা আৰু ইংৰাজৰ সময়ত ভাৰতীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। তাৰপিছত তোমালোকে এই বস্তুটো চাবা, এইটো চোৱা, ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। হ'ব। তাৰপিছত অতিৰিক্ত কুৱেশ্যনৰ ইয়াত MCQ কাৰণে তোমালোকে এইবিলাক চাব লাগিব। চিপাহী বিদ্ৰোহ বা প্ৰথম স্বাধীনতা সংগ্ৰাম সংগঠিত কেতিয়া হৈছিল, এইবিলাকতো তোমালোকে জানাই, এইবিলাক নজনা মোৰ মতে নাই চাগে, তোমালোকে চবে জানা। তাৰপিছত চোৱা, আৰু ইয়াত আছে তোমালোকৰ এইটো চাব পাৰা, ভাৰতত ইংৰাজ শক্তিৰ বিস্তাৰৰ অভিযান পৰিহাৰ কৰা হৈছিল কিয় কাৰণে, কিহৰ দ্বাৰা কৰা হৈছিল, সেইটো অপশ্যনত দিয়া আছে। 1858 চনৰ মহাৰাণী ঘোষণাপত্ৰ, এইবিলাক ইম্পৰ্টেণ্ট হয়। তাৰপিছত ভাৰতীয় লোকসেৱা আইনখন কেতিয়া গৃহীত কৰা হৈছিল, এইবিলাক তোমালোকে MCQ কাৰণে চাব লাগিব। তাৰপিছতে তোমালোকে 8 নম্বৰ কুৱেশ্যনটো MCQ কাৰণে চাব পাৰা। তাৰপিছত তোমালোকে 10 নম্বৰটো, তাৰপিছত স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল, এইবিলাক MCQ কাৰণে একদম খুবেই বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন এইবিলাক দেই। ৰড ডেলহাউচি হয় এনচাৰটো। কিমান চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল, এইবিলাক বহুত বেছি ভাল কুৱেশ্যন, এইবিলাক তোমালোকে চাব লাগিব। আৰু চোৱা, কোনজন ইংৰাজ নাবিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ ভাৰতত বাণিজ্য সুবিধা লাভ কৰাৰ বাবে মোগল সম্ৰাট আকবৰ অনুৰোধ কৰিছিল। এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট।
জন মিল্ডেন হ'ল হয় নহয় তাৰপিছতে নেক্সটখন চোৱা বংগৰ ঋণ আঁচনিৰ মুখ্য উদ্দেশ্য কি আছিল একদম গুৰুত্বপূৰ্ণ কুৱেশ্যন কি আছিলে চিৰস্থায়ী বন্দোবস্তৰ দ্বাৰা সৃষ্টি হোৱা বিশৃংখলতাবোৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰা হয়নে এইখিনি চাবা তাৰপিছতে চোৱা ইয়াত মই যিখিনি ভাল মই সেইখিনি তোমালোকক দি গৈছোঁ চোৱা এইটো চাবা মণ্টেগু চেমছফৰ্ড প্ৰতিবেদনখন কিহৰ দেশ অনুসৰি গঠন কৰা হৈছিল ভাৰত চৰকাৰ আইন অনুসৰি হয়নে এইখিনি ভাল প্ৰশ্ন তাৰপিছতে তোমালোকে এইটো চাই থবা এইটো 23 নম্বৰ কুৱেশ্যনটো 1858 চনত প্ৰণয়ন হোৱা ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰৰ লক্ষ্য কি আছিল ওপৰত আটাইকেইটা শুদ্ধ দিছে অল অফ দিছ হয় হয়নে তাৰপিছত চোৱা কোনটো বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন বুলি কোৱা হয় চিপাহী বিদ্ৰোহ কয় হয়নে তাৰপিছতে এইটো চাই থবা 1922 চনত ৰয়েল কমিশ্যন অফ পাব্লিক ছাৰ্ভিচ সভাপতি কোন আছিল সেইবিলাক চাবা তাৰপিছতে তোমালোকে 30 নম্বৰ কুৱেশ্যনটো চাবা 30 তাৰপিছতে তোমালোকে চাবা 32টো ৰবাৰ্ট ক্লাইভৰ দ্বৈত চৰকাৰক উঠাই লোৱাৰ আইনখন আছিল কি নিয়ন্ত্ৰণকাৰী আইন আছিলে কোনখন আইনে উপযুক্ত প্ৰশাসন সক্ৰিয় কৰাৰ বাবে এখন নিয়ন্ত্ৰণকাৰী বোৰ্ড গঠন কৰিছিল ইম্পৰ্টেণ্ট প্ৰিটাৰ আইন সেইবিলাক বহুতেই ভাল কুৱেশ্যন সেইবিলাক চাবা কোনজন ইংলেণ্ডৰ ৰজাই বোম্বেক যৌতুক হিচাপে লাভ কৰিছিল সেইটো বহুতেই ইম্পৰ্টেণ্ট দ্বিতীয় চাৰ্লছ দেই ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা আকৌ চাবা 36টো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশত প্ৰথমটো বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল মছলিপট্টনম হয়নে এইবিলাক MCQ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ দেই তোমালোকে চাবা সেইখিনি তাৰপিছতে তোমালোকে এইটো 41 নম্বৰ কুৱেশ্যনটো দেশ অনুমোদন কৰি বেংগলৰ গভৰ্ণৰকাৰীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল কিহৰ কাৰণে নিয়ন্ত্ৰণকাৰী ৰেগুলেটিং এক্টৰ হয় আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত চোৱা ইয়াত এইটো চোৱা এইটো হৈছে সত্ৰবিলোপ নীতিৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰতীয় ৰাজ্যসমূহ কি কি আছিলে ঝান্সী নাগপুৰ আৰু চাটাৰা হয়নে ইম্পৰ্টেণ্ট হয় দেই তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 45 তলৰ উক্তিবোৰ বিচাৰ কৰা প্ৰথম পৰ্তুগীজ গভৰ্ণৰ আছিল ফ্ৰেন্সিক্স ডি এলমেডিয়া পৰ্তুগীজসকলে তেওঁলোকৰ প্ৰথমটো কাৰখানা কলিকতাত প্ৰতিষ্ঠা কৰিছিল আৰম্ভণিতে পৰ্তুগীজসকলৰ ৰাজধানী আছিল গোৱা পিছলৈ ইয়াক কোচিলৈ স্থানান্তৰ কৰা হয় আৰু 1499 চনত ভাস্কো দা গামাই কলিকত বন্দৰত উপস্থিত হৈছিলে কোনটো উক্তি শুদ্ধ সুধিছে অপশ্যন খটো শুদ্ধ হ'ব বুলি কৈছে ইয়াত আমাক হয়নে যিহেতু এইখিনি চাব লাগিব দেই তাৰপিছতে আৰু কিবা আমাৰ কুৱেশ্যন আছে নেকি মই তোমালোকক ইয়াত চাই দিছোঁ আৰু তোমালোকে এইটো চাই থবা দিছানে 1784 চনত পিতৰ ভাৰত আইনৰ দুটা বৈশিষ্ট্য হয়নে আচ্ছা এইটো এটা প্ৰশ্ন ভাল কুৱেশ্যন কেতিয়া আৰু কিয় ব্ৰিটিছ চৰকাৰৰ ৰেগুলেটিং এক্ট নামৰ আইনখন প্ৰৱৰ্তন কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি চাব লাগিব তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 7 মহাৰাণী ঘোষণাপত্ৰ কোনে জাৰি কৰিছিল কেতিয়া আৰু ক'ত এইখন ঘোষণা কৰা হৈছিল এইখিনি ভাল কুৱেশ্যন তাৰপিছতে তোমালোকে আৰু চাবা এইটো মণ্টেগু চেমছফৰ্ড প্ৰতিবেদনৰ দুটা গুৰুত্বপূৰ্ণ পৰামৰ্শ লিখা 15 নম্বৰ কুৱেশ্যনটো এনচাৰ তোমালোকৰ এই চাইডে আছে হয় তাৰপিছতে তোমালোকে এইটো চাবা 17 নম্বৰ কুৱেশ্যনটো ভাৰতত কোনে পোনপ্ৰথমে লোকসেৱা আয়োগ গঠন কৰিছিল এইখন কেতিয়া গঠন কৰা হৈছিল এই আয়োগৰ সভাপতি কোন আছিল এই আয়োগখনৰ উদ্দেশ্য কি আছিল সেইখিনি হ'ল তাৰপিছতে তোমালোকে আৰু এটা বস্তু চাবা যে ৱাৰেন হেষ্টিংছৰ বিষয়ে চমুকৈ লিখা দেই তাৰপিছত এইখিনি এই চেপ্টাৰটোৰ পৰা তোমালোকে এইখিনি চালে হৈ যাব নেক্সট আমি চাম ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ তাৰ পৰা আমি কি চাম তোমালোকে হেৰি কৰি ল'বা বস্তুটো ভিডিঅ'টো ৰখাই লৈ তোমালোকে কুৱেশ্যনখিনি চাই ল'বা মই তোমালোকক এনেকৈ দেখাই গৈছোঁ যিহেতু এখন গাইড মোৰ ওচৰত কিতাপটো নাই গতিকে তোমালোকে বস্তুটো মানে মই যোনটো প্ৰশ্নৰ কথা কৈছোঁ তোমালোকে সেইটো ভালকৈ ধ্যান দি ল'বা দেই চোৱা আমি ইয়াত চাম তোমাৰ আনন্দমঠ এইটো বহুতেই ইম্পৰ্টেণ্ট আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা কোন এইটো তোমালোকৰ MCQত অহা চান্সেছ খুবেই আছে চাৰে জাহাজী আচ্ছা শীৰ্ষক গীতৰ এইবিলাক পৰীক্ষাত আহি থকা ভাৰত পোনপ্ৰথমে কেতিয়া ৰেল এইবিলাক একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন টেলিগ্ৰাফ লাইনৰ কথা সোধে ছপাশাল কেতিয়া হৈছিল প্ৰথমতে সেইটো সোধে লৰ্ড উইলিয়াম বেণ্টিকে দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ কথা সোধে দেই তাৰপিছত আৰু ভাৰতৰ প্ৰথমখন মানে বাতৰি কাকতৰ নামো সোধে আগতে দ্য বেংগল গেজেট হয়নে তাৰপিছত চোৱা চিপাহী বিদ্ৰোহ কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ঘটাইছিল চমুকৈ লিখা এইটো 1 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট তাৰপিছত চোৱা এইটোতে বহুতেই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো উদৰ প্ৰেৰণ পত্ৰসমূহৰ মূল উদ্দেশ্য কি আছিল
এইটো তোমালোকে উত্তৰটো ৰখাই লৈ তোমালোকে লিখি ল'ব পাৰা বা তোমালোকে চাই লৈ মুখস্থ কৰি ল'বা দেই তাৰপিছত চোৱা এইটো কুৱেশ্যন তোমালোকক খুব সুধি থাকে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা তোমালোকে 6টা কাৰক নাহিবও পাৰে 2টা বা 3টাও দিব পাৰে গতিকে তোমালোকে এইটো চাই থবা এইটো একদম জাতীয়তাবাদ মানে জাগৰণ গঢ়ি উঠাত কি মুখ্য ভূমিকা পালন কৰিছিল এইখিনি বহুতে ইম্পৰ্টেণ্ট তোমালোকক মই এনেকৈ দেখাই দিছোঁ এনচাৰটো তোমালোকে ভিডিঅ'টো ৰখাই লৈ উত্তৰখিনি ভালকৈ চাই ল'বা ইয়াত বহুতে বেছি দীঘলকৈ লিখিছে তোমালোকে দীঘলকৈ লিখিব নালাগে ইমান জাষ্ট তোমালোকে এই বস্তুটো যদি সংবাদপত্ৰৰ ভূমিকা সংবাদপত্ৰইনো জাতীয়তাবাদৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা কৰিছিলে অকণমান লিখিলে হ'ব ৰাজনৈতিক সংশোধনে কেনেকুৱা কৰিছিলে সেইটো লিখিবা জাতীয়তাবাদী বা জাতীয় কংগ্ৰেছৰ কেনেকুৱা ভূমিকা আছিল সেইখিনি লিখিলে হ'ল ইমান দীঘল কৰিব নালাগে এনচাৰ দেই ইমান দীঘল লিখিব নালাগে চমু লিখিবা চোৱা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্যৰ শিক্ষাৰ প্ৰভাৱ একদম ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে আৰু চাবা এইটো চাবা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেধৰণে প্ৰভাৱ পেলাইছিল সেইটো চাবা আৰু জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহনৰ ভূমিকা তোমালোকে এইকেইটা চাই থবা তাৰপিছতে আৰু চাবা তোমালোকে এইটো বস্তু আলিগড় আন্দোলন কি এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি দেই এইখিনি তোমালোকে চাবই লাগিব এইখিনি কিন্তু স্কিপ নকৰিবা হ'ব তাৰপিছতে আৰু এটা বস্তু চাবা এইটো চাই থবা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে লিখা একদম খুব বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে বাদ নিদিবা কিন্তু দেই সেইখিনি চাব লাগিব তাৰপিছতে ইয়াৰ পৰা তোমালোকক মই MCQ কাৰণে কি চাব লাগিব কৈ দিছোঁ থিঅ'ডোৰ বেগ কোনখন কলেজৰ অধ্যক্ষ আছিল দেই এইটো চাবা মহম্মদ এংলো অৰিয়েণ্টেল কলেজ সেইটো উত্তৰ দিছে ন চাই থবা তাৰপিছতে কোন চনত আলিগড় মহাবিদ্যালয়ক ব্ৰিটিছ চৰকাৰৰ দ্বাৰা আলিগড় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰে 5 নম্বৰ কুৱেশ্যনটো তাৰপিছতে ইয়াত চাবা তোমালোকে এইটো চাবা 8 নম্বৰ কুৱেশ্যনটো সতীদাহ প্ৰথাৰ নিৰ্মূলকৰণত ৰাজা ৰামমোহন ৰায়ক সংযোগ কৰা ব্ৰিটিছ বিষয়াগৰাকীৰ কোন আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন তাত চাবা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল এইটো চাবা লৰ্ড ৰিপন ভাৰতৰ গভৰ্ণৰ জেনেৰেল তথা ভাইচৰয় হৈছিল কিমান চনত বিখ্যাত গ্ৰন্থ আনন্দমঠৰ লিখক কোন ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকে ইয়াত চাব লাগিব তোমালোকে 18 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে তোমালোকে কুৱেশ্যন নম্বৰ 20 চাবা তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 22 চাবা তাৰপিছত চাবা 23 নম্বৰ কুৱেশ্যনটো তলৰ কোনগৰাকী ডেকান এডুকেশ্যন ছ'চাইটিৰ সৈতে জড়িত সেইটো চাবা তাৰপিছতে এই কুৱেশ্যনটো চাবা চাৰ্টাৰ আইন 1813 বিষয়ে তলৰ কোনবোৰ শুদ্ধ এইটো চাই থবা বোম্বাইত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰা বৰ্ষটো কি আছিল সেইটো চাবা এইখিনি ভাল প্ৰশ্ন এইখিনি চাব লাগিব তোমালোকে এইখিনি চাই থবা দেই তাৰপিছতে আমি চাম আৰু তোমালোকৰ এইটো চাই থবা তলৰ কোনটোক জনপ্ৰিয়ভাৱে গ্ৰেগিং আইন বুলি কোৱা হয় 37 তাৰপিছতে আৰু কি চাম তোমালোকে আৰু চাবা এইটো কাক লিবাৰেট অফ ইণ্ডিয়ান প্ৰেছ বুলি জনা যায় ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা বম্বে থানে ৰেলপথৰ মাজৰ দূৰত্ব কিমান আছিল 45টো এইখিনি ইম্পৰ্টেণ্ট সেইখিনি তোমালোকে কিন্তু স্কিপ নকৰিবা তাৰপিছত চোৱা এইটো চাবা প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন সেইটো চাই থবা প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক তাৰপিছতে আৰু কি চাবা কৈ আছোঁ মই তাৰপিছত চাবা এইটো আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয় সেইটো চাবা তাৰপিছত তোমালোকে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল চাবা আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো চাবা তোমালোকে তাৰপিছতে এইটো চাই থবা এইটো 1916 খ্ৰীষ্টাব্দত ডেছ হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল কোনে এনি বেচাণ্টে দেই সেইটো চাই থবা তাৰপিছতে এইটো চাই থবা ডেছে ভাৰতত টেলিগ্ৰাফৰ ৰেল সেৱা প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউচি হয়নে সেইটো চাবা তাৰপিছতে নেক্সট আমি চেপ্টাৰ পাইছোঁ তোমালোকৰ মোৱামৰীয়া গণবিদ্ৰোহৰ কি কুৱেশ্যন চাম এতিয়া আমি তাত তোমালোকক দেখাই দিছোঁ
ইয়াত তোমালোকে চাবা মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল সেইটো চাবা মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল সেই দুটাও গুৰুত্বপূৰ্ণ তাৰপিছতে স্বৰ্গনাৰায়ণ উপাধি কোনজন ৰজাই লৈছিলে হয়নে তাৰপিছতে চাবা তোমালোকে আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নামটো কি তাৰপিছত জয়সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল ৰুদ্ৰসিংহ কাৰ ওচৰত শৰণ লৈছিল এইবিলাক বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তোমালোকে এইখিনি চাব লাগিব তাৰপিছতে চোৱা ইয়াত চাবা কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গ্ৰাস কৰি উঠিছিল ইম্পৰ্টেণ্ট এইখিনি চাবা অসমৰ ক'ত লোণ উৎপাদন হৈছিল সেইখিনি চাবা তাৰপিছতে তোমালোকৰ মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল ইম্পৰ্টেণ্ট হয়নে তাৰপিছত চাবা তোমালোকে মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰা হয়নে বিদ্ৰোহৰ ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰা তাৰপিছত তোমালোকে চাবা এইটো প্ৰশ্ন পাইক পথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল তোমাৰ নিজস্ব মতামত দাঙি ধৰা ইম্পৰ্টেণ্ট হয় হ'ব তাৰপিছত চাবা এইটো মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ আলোচনা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি চাব লাগিব দেই তাৰপিছতে কেপ্টেইন ৱেলছ এইটো চাই থবা কেপ্টেইন ৱেলছ কি পৰিস্থিতিত অসমলৈ আহিছিল আৰু কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰিবলগীয়া হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাই থবা তাৰপিছত চাবা এইটো কাৰি পাইক আৰু চমুৱা পাইক চমু টোকা লিখা পাইক মানে কি আহিব পাৰে যে পাইক কেই প্ৰকাৰৰ কি পাইক মানে কি ইম্পৰ্টেণ্ট হয় দেই সেইখিনি চাবা তাৰপিছতে ইয়াত চমু টোকা চাবা বৰৰজা ফুলেশ্বৰী কোঁৱৰী এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকে এইটো ফাৰ্ষ্ট 1 নম্বৰটো চাবা 2 নম্বৰটো MCQ তাৰপিছত তোমালোকে 4 নম্বৰটো MCQ কাৰণে চাই থবা তাৰপিছতে 5 নম্বৰটো চাই থবা MCQ কাৰণে তাৰপিছত তোমালোকে গুৱাহাটী এইটো 8 নম্বৰ কুৱেশ্যনটো গুৱাহাটী স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বিৰুদ্ধে বিদ্ৰোহ সংগঠিত কৰা ব্যক্তিজন কোন আছিল তাৰপিছতে 10 নম্বৰ কুৱেশ্যনটো চাবা এইটো 9 নম্বৰটো চাবা দেই তাৰপিছত আমি আৰু চাম তলৰ কোনটো পাইক পথাৰ বিষয়ে সত্য একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ তাৰপিছত তোমালোকে আৰু চাবা 16 নম্বৰ কুৱেশ্যনটো কোনে আদি ভূঞা বা ভূঞা পূৰ্ব দলক পৰাস্ত কৰিছিল এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এইখিনি স্কিপ কৰিব নোৱাৰা 20 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে আমাৰ 21টো চাবা হয়নে সেইখিনি চাব লাগিব তাৰপিছতে তোমালোকৰ MCQ কাৰণে 28 নম্বৰ কুৱেশ্যনটো চাবা MCQ কাৰণে দেই 29টো চাবা তাৰপিছতে তোমালোকে মোৱামৰীয়া বিদ্ৰোহৰ এইটো চাবা 34 তাৰপিছত তোমালোকে 35 চাবা তাৰপিছত তোমালোকে 38 নম্বৰ কুৱেশ্যনটো চাবা মই ইফালে দেখাই দিছোঁ এইটো 38টো এনচাৰ তাত আছে হয়নে তাৰপিছত তোমালোকে ইয়াত চাবা তোমালোকে 45 নম্বৰ কুৱেশ্যনটো তাৰপিছত তোমালোকে অসমৰ ক'ত লোণ প্ৰস্তুত কৰা হৈছিল এইটো চাবা তাৰপিছত তোমালোকে 47 আৰু 48 চাবা MCQ কাৰণে হ'ব তাৰপিছত মই আৰু তোমালোকৰ এই চেপ্টাৰটো কি চাব লাগিব মই তোমালোকক আৰু দেখাই দিম কৈ আছোঁ এক্সট্ৰা কুৱেশ্যন কিবা চাব লাগিব নেকি চাই আছোঁ ৰ'বা আৰু এইটো চেপ্টাৰ নাই নেক্সট আমি মানৰ অসম আক্ৰমণৰ বিষয়ে চাম মানৰ অসম আক্ৰমণ সেই চেপ্টাৰটো চাই আছোঁ তোমালোকে মানৰ অসম আক্ৰমণটো উলিয়াই ল'বা তাত তোমালোকৰ কি কি কুৱেশ্যন আমি চাম সেইখিনি তোমালোকক মই দেখাই দিছোঁ চোৱা ইয়াত আমি মানৰ অসম আক্ৰমণত চাম আমি তোমালোকৰ কুৱেশ্যনটো প্ৰথম আমি এইটো চাম 3 নম্বৰটো চাম 4 নম্বৰটো চাম তাৰপিছতে বৈশালী হুকুম কি এইবিলাক বৈশালী মোংডুং চুং খাম কি এইবিলাক বদন চন্দ্ৰৰ সৈতে মান সৈতে অসমলৈ আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমাক বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি তোমালোকে এৰি থৈ যাব নোৱাৰা সেইখিনি চাব লাগিব তাৰপিছত তোমালোকৰ এই যে দেখিছা শুদ্ধ উত্তৰ পাইছা এইখিনি তোমালোকৰ MCQ কাৰণে চাই থবা গোটেইকেইটা মই দি দিছোঁ MCQ কাৰণে চাই থবা তাৰপিছতে এইটো চাবা তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো লং টাইপৰ কুৱেশ্যন পূৰ্ণানন্দ বৰগোহাঁই স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা তাৰপিছত তোমালোকৰ এইটো চাই থবা বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে ক্ৰিয়া অসম আক্ৰমণ কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি এইটো এনচাৰ ইয়াত আছে তোমালোকে এইটো দেখাই দিছোঁ তোমালোকক এইটো এনচাৰ চাই ল'বা নেক্সট আমি আৰু চাম এইটো বস্তু এইটোতো একদম মষ্ট ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটোৰ কাৰণে মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা
আৰু ইয়াৰ পৰিণতি কি আছিল পৰীক্ষাত কেতিয়াবা সেইটো আহে পৰিণতি মানে ফলাফল দেই ফলাফল বা পৰিণতি এই দুটা বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইকেইটা চাব লাগিব তোমালোকে আৰু চাব লাগিব তোমালোকৰ চোৱা 8 নম্বৰ কুৱেশ্যনটো কোনটো বিদ্ৰোহক পানীমা বিদ্ৰোহ বুলি কয় 2 মাৰ্কৰ কাৰণে আহি যাব পাৰে আৰু 1817 চনত অসমত মানুহসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল মষ্ট ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট তাৰপিছতে ইয়াণ্ডাবু সন্ধিৰ ফলাফলসমূহ ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট সেইখিনি পৰীক্ষাত খুব সোধে ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা ইম্পৰ্টেণ্ট হয় কিন্তু এইকেইটা তোমালোকে স্কিপ নকৰিবা মই যিকেইটা দিছোঁ বস্তু এইকেইটা তোমালোকে পঢ়িব লাগিব দেই তাৰপিছতে তোমালোকৰ ইয়াত MCQ কাৰণে তোমালোকে কি চাবা চোৱা 1 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমালোকে 2টো চাবা তাৰপিছত তোমালোকৰ 5টো চাবা MCQ তাৰপিছত তোমালোকে 11টো চাই থবা 11 নম্বৰ MCQটো তাৰপিছত তোমালোকে 9 চাবা 9 তাৰপিছতে 7 চাবা তাৰপাছতে তোমালোকে 13 নম্বৰ কুৱেশ্যনটো চাবা 13 নম্বৰ MCQটো তাৰপিছত 16 নম্বৰটো চাবা তাৰপিছতে 18 চাবা 18 হয়নে তাৰপিছতে 18 নম্বৰ চাবা তাৰপিছত তোমালোকে এইটো চাবা চোৱা এইটো চাবা 20টো তাৰপিছতে তোমালোকে 21টো চাবা তাৰপিছত তোমালোকৰ 22টো চাবা 23 চাবা MCQ কাৰণে 24 চাবা তাৰপিছত এইটো চাবা ব্ৰিটিছ শক্তিয়ে কেতিয়া গুৱাহাটী দখল কৰিছিল 25 নম্বৰ কুৱেশ্যনটো তাৰপিছত তোমালোকৰ 28 নম্বৰ কুৱেশ্যনটো চাবা চন্দ্ৰকান্ত ৰজা আৰু বদন ফুকনৰ সৈতে থকা সময়ত মানৰ সৈন্যৰ কাৰ্যৰ বিষয়ে মানৰ কোনটো ঘটনাই বুজায় বৈশালী হুকুং আৰু বৈশালী মংডুং চুমখাং সেইটো হ'ব দেই এনচাৰটো তাৰপিছতে আমি চাম কেতিয়া লৰ্ড আৰ্মহেষ্টে মানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল কুৱেশ্যন নম্বৰ 30 তাৰপিছতে আমি চাম 36টো ইয়াত আমি চাম এই প্ৰশ্নটো চাবা এইটো কোনখিনি সময়ক মানৰ ভগনৰ দিন বুলি জনা যায় তাৰপিছতে চাবা মানে পতা ৰজা শব্দটোৰ অৰ্থ কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে আৰু এইটো চাবা ইয়াণ্ডাবু সন্ধিৰ 2 অনুচ্ছেদৰ প্ৰধান চৰ্তসমূহ কি আছিল এইখিনি আমি চালে এইটো চেপ্টাৰৰ কাৰণে হৈ যাব নেক্সট আমি চাম অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি আৰু তোমালোকক মই মাজতে কথা এটা কৈ থৈছোঁ তোমালোক যদি কোনোবাই সঁচাই মোক মানে নতুনকৈ ভিডিঅ' চাই আছা তেনেহ'লে তোমালোকে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো নতুনকৈ চাইছা যেতিয়া চেনেলটো যদি তোমালোকে উপযুক্ত বুলি ভাবিছা তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি থৈ যাবা মই ইমান তোমালোকক কষ্ট কৰি ভিডিঅ' বনাই দিছোঁ তোমালোকে সেইটো কাম মোৰ কাৰণে কৰি দিবা চোৱা তাৰপিছতে আমি নেক্সট আমি সেই চেপ্টাৰটোৰ কাৰণে কি চাম শুদ্ধ উত্তৰ এইকেইটা তোমালোকে গোটেইকেইটা চাই থবা এইকেইটা তাৰপিছতে তোমালোকে চাবা তীৰত সিং কোন আছিল তাৰপিছতে মটক ৰাজ্যৰ ৰজাৰ উপাধি কি আছিল এইখিনি চাবা তাৰপিছত ডেভিড স্কটৰ ৰাজনীতি কেনে আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা এইটো চাবা ডেভিড স্কটৰ প্ৰশাসন কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থাৰ বিষয়ে লিখা এইটো চাই থবা মেজৰ জনকিন্সে অসমৰ বাবে কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল তাৰপিছত চাবা তীৰত সিং কোন আছিল তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল ইম্পৰ্টেণ্ট হয় এইখিনি চাবা দেই তাৰপিছত তোমালোকে ইয়াৰ পৰা 2 নম্বৰ কুৱেশ্যনটোৰ MCQ চাবা 3 নম্বৰটো চাবা MCQ তাৰপিছত তোমালোকে 6 নম্বৰটো চাবা 5 নম্বৰটো MCQ কাৰণে চাই থবা এইখিনি বহুতেই ভাল কুৱেশ্যন এইখিনি চাব লাগিব তাৰপিছত তোমালোকৰ 13 নম্বৰটো চাবা তাৰপিছত তোমালোকে 14 নম্বৰ চাবা 15 চাবা MCQ কাৰণে 20 চাবা তোমালোকে তাৰপিছত তোমালোকৰ 18 নম্বৰটো চাবা MCQ কাৰণে আৰু তোমালোকে 16 নম্বৰটো MCQ চাবা 16 নম্বৰটো এনেকুৱা ধৰণৰ MCQ মানে যিহেতু দুটা অপশ্যন থকা MCQ আহে গতিকে এই বাক্যখিনি পঢ়ি কোনটো সঁচা বাছি ওলোৱা দুইটাই সঁচা দিয়ে কেতিয়াবা এটা সঁচা কোনোবা দুইটা মিছা সেনেকুৱা ধৰণৰ এইখিনি এনেকুৱা MCQ আজিকালি যিহেতু নিউ পেটাৰ্ণত MCQ কাটিছে গতিকে এনেকুৱা অহা চান্সেছ আছে দেই তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 24 এইটো চাবা তাৰপিছতে তোমালোকে 25 চাবা হ'ব এইখিনি তোমালোকে বহুতেই গুৰুত্বপূৰ্ণ এইখিনি চাই থাকা তাৰপিছতে আমি নেক্সট ইয়াৰ পৰা কিবা এক্সট্ৰা কুৱেশ্যন আছে নেকি মই চাই তোমালোকক দি আছোঁ এইটো চাই থ'ব পাৰা যে ব্ৰিটিছে অসমক কেনেকৈ বিভিন্ন জিলাত বিভক্ত কৰিছিল ইম্পৰ্টেণ্ট এইটো চাবা
এইটো এনচাৰটো তাতে আছে চাই লোৱা দেই ইয়াত তোমালোকৰ ইখন পিছৰকণ ইয়াত আছে এইখিনি চাই থাকা লাষ্ট কুৱেশ্যনটো চাই লোৱা তোমালোকে লাষ্ট কুৱেশ্যনটো তোমালোকৰ এইটো চোৱা অসমত ব্ৰিটিছ বিদ্ৰোহ সংগঠিত হোৱাৰ কাৰণসমূহ কি কি আছিল এইটো ইম্পৰ্টেণ্ট এইটো চাই থাকা গতিকে আমি আজি তোমালোকৰ ইয়াত 5টা ইতিহাসৰ লেচনৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকক মই দেখাই দিলোঁ ইম্পৰ্টেণ্ট MCQ দেখাই দিলোঁ তোমালোকে এইখিনি ভালকৈ ঘৰত এইকেইদিন পৰীক্ষালৈকে ভালকৈ প্ৰেক্টিছ কৰিবা তোমালোকৰ ভাল হ'ব আৰু আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আমি তোমালোকৰ ভূগোল আৰু ৰাজনীতিৰ অৰ্থনীতিৰ যিকেইটা বাকী থাকিলে আমি সেইকেইটা আলোচনা কৰিম আজিলৈ ইমানেই বাই বাই ধন্যবাদ